নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মৰমৰ প্ৰিয় ভিউয়াৰ্ছসকল। আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছো মিছন বসুন্ধৰা লৈ পেলাই। আৰু মোৰ বেকগ্ৰাউণ্ডত আপোনালোক সকলোৱে দেখিছে মই স্ক্ৰীন ওপেন কৰিছো মিছন বসুন্ধৰাৰ অফিচিয়েল ৱেবছাইটত। তাত গৈ পেলাই আপোনালোকক কিছুমান ইনফৰমেশ্যন জনাব বিচাৰিছো আৰু মিছন বসুন্ধৰা 4ৰ বিষয়ে আপোনালোক সকলোৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছো। আৰু বৰ্তমান আপোনালোকে কি কাম কৰিব পাৰিব ৰেভিনিউ ৰিলেটেড সেইসমূহ আপোনালোক সকলোৰ লগতে কিছুমান আলোচনা কৰিব বিচাৰিছো। কাৰণ বিগত বৰ্ষত আপোনালোক সকলোৰ কাৰণে বিভিন্ন ধৰণৰ ভিডিঅ' বিলাক বনাই আনিছিলো মিছন বসুন্ধৰা ৰিলেটেড আৰু আপোনালোক সকলোৱে বহুত অশেষ সঁহাৰি জনাইছিলে। গতিকে এইবাৰ আপোনালোক সকলোৰ কাৰণে যিহেতু বৰ্তমান চৰকাৰ গঠন হৈছে আৰু আপোনালোক সকলোৱে জানে ৰেভিনিউ মন্ত্ৰী হিচাপে আমাৰ কেশৱ মহন্ত ছাৰে তেওঁ দপ্তৰ পাইছে আৰু তেওঁ আমাৰ ৰেভিনিউ যিমানখিনি আপডেট আছে সেইসমূহ জনাব। আৰু আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় সেইসমূহ আপডেট দিয়ে থাকে। আপোনালোক সকলোৱে জানে ৰিচেণ্টলি কেইটামান ফেচবুক লাইভ হৈছিল বা কেবিনেট সিদ্ধান্ত হৈছিল, কিন্তু এতিয়ালৈকে আমি কোনো খবৰ পোৱা নাই। কিন্তু বৰ্তমানলৈকে আমি কি কাম কৰিব পাৰি বা মিছন বসুন্ধৰা কেতিয়া আৰম্ভ হ'ব পাৰে সেই বিষয়ে আপোনালোক সকলোকে এটা আৱাসিক আইডিয়া দিব বিচাৰিছো আৰু এটা ট্ৰিৰ কিছুমান বিশ্লেষণ কৰিব বিচাৰিছো যিখিনি আপোনালোক সকলোৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আৰু 4ৰ কাৰণে আপোনালোকে কি প্ৰিপাৰেশ্যন ল'ব লাগিব সেইসমূহ আপোনালোক সকলোকে আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে দি, কাৰণ এতিয়ালৈকে আৰম্ভ হোৱা নাই। প্ৰিয় ভিউয়াৰ্ছসকল, মই প্ৰথমে স্ক্ৰীনটো আপোনালোক সকলোকে লৈ গৈছো আৰু স্ক্ৰীনত গৈ পেলাই আপোনালোকে কিছুমান আলোচনা কৰিব বিচাৰিছো। চাওক, আপোনালোক সকলোৱে দেখিছে মিছন বসুন্ধৰা এইটো অফিচিয়েল ৱেবছাইট হয়। কাৰণ বহুতে মিছন বসুন্ধৰাৰ ৱেবছাইটটো যোৱা বছৰৰ হয়তো চাইছে বা বহুতে চোৱাও নাই, সেইকাৰণে তেওঁলোক সকলোৰ কাৰণে বনাইছো। মিছন বসুন্ধৰা এইটো এটা স্কিম হয় চৰকাৰে, সেই স্কিমৰ জৰিয়তে দি বিভিন্ন মানুহক চৰকাৰী মাটি যিবিলাক আছে সেইবিলাক পট্টা দিয়াৰ ব্যৱস্থা কৰি দিছে বা আন যিবিলাক মাটিৰ যিবিলাক সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে এটা স্কিমৰ মাধ্যমেদি ডিজিটেল প্ৰচেছ আৰম্ভ কৰিছে, যিটোৰ দ্বাৰা বহুতো মানুহ উপকৃত হৈছে। মোৰ প্ৰিয় ভিউয়াৰ্ছসকল, যদি আপোনালোক কোনোবা মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হৈছে আৰু এই ভিডিঅ'টো চাই আছে, ভিডিঅ'ৰ তলত এটা লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে থেংকছ বুলি জনাব ভিডিঅ'ৰ কমেণ্টত, কাৰণ তেওঁ যিখিনি আপোনালোক সকলোৰ কাৰণে বৰ্তমান কষ্ট কৰি আছে বা যিখিনি সুবিধা লৈ আহি আছে সেই সুবিধাৰ বিনিময়তে আপোনালোকে এইখিনি পাইছে। কাৰণ বহুতো মানুহে পাইছে মই দেখিছো। প্ৰিয় ভিউয়াৰ্ছসকল, ডিজিটেল পাট্টাৰ এটা এইটো মানে টেমপ্লেট তেওঁলোকৰ এই ৱেবছাইটটোতে লগাইছিলে আৰু তাৰ অলপ তলত আপোনালোকে মোবাইল ফোন দি চাব পাৰিব। গ'লে আপোনালোকে চাব পাৰিছে যে মিছন বসুন্ধৰা যে ছাৰ্ভিচসমূহ আছে সেই ছাৰ্ভিচসমূহ কিমান পাৰ্চেণ্টেজ মানুহে এপ্লাই কৰিছিলে, কিমানটা এপ্লিকেশ্যন ৰিভিউ হৈছিল, কিমানটা এপ্লিকেশ্যন ডিছপ'জ হৈছে, সেইসমূহ আপোনালোক সকলোৱে সম্পূৰ্ণ জানিব পাৰিব সেই পৰ্টেলটোতে গৈ পেলাই। আৰু মিছন বসুন্ধৰাৰ 4 যেতিয়া আৰম্ভ হ'ব সেই পৰ্টেলটোতে আপডেটখিনি থাকিব, কাৰণ সেই ৱেবছাইটটোতে কামখিনি হৈছে। গতিকে মিছন বসুন্ধৰাৰ যেতিয়া এপ্লিকেশ্যনবিলাক 4 আৰম্ভ হ'ব তেতিয়াও তেনেকা টোটেল এপ্লিকেশ্যন যিমান মানুহে এপ্লাই কৰিব সেই এপ্লাই কৰা মানুহবিলাকে তাতে টোটেল এপ্লিকেশ্যনটো আপোনালোকক সকলোৰ কাৰণে দেখুৱাব। এইটো চাওক, মই আপোনালোকক হাইলাইট কৰি দেখুৱাইছো টোটেল এপ্লিকেশ্যনছ। এতিয়া টোটেল এপ্লিকেশ্যন যিটো আছে আৰু ডিছপ'জ এপ্লিকেশ্যন যিটো আছে সেইটো অলপ ডিফাৰেঞ্চ আছে। সেইটো কিয় ডিফাৰেঞ্চ আছে সেইটো আপোনালোকে মানে ভাবক, কাৰণ বহুতো মানুহে এপ্লাই কৰিছে, বহুতে ৰং এপ্লাই কৰিছে, বহুতে প্ৰপাৰলি এপ্লাই কৰিব পৰা নাই, যাৰ কাৰণে তেওঁৰ কামখিনি হোৱা নাই, বহুতৰে পাট্টা কেঞ্চেল হৈছে বা পাট্টা পোৱা নাই বা নিয়মৰ যিটো আছে সেই নিয়মৰ ভিতৰত পৰা নাই, যিখিনি গাইডলাইনছ আছে গভৰ্ণমেণ্ট সেই গাইডলাইনটোৰ ভিতৰত পৰা নাই বা বহুতৰে এতিয়ালৈকে প্ৰচেছিং হৈ আছে, কিছুমান সমস্যাৰ কাৰণে কিবা এটা অসুবিধা হৈছে যাৰ কাৰণে প্ৰব্লেম হৈছে। গতিকে এতিয়া ৰানিং যিখিনি এপ্লিকেশ্যন আছে সেইখিনিৰ বিষয়ে পিছত কথা পাতিম। এতিয়া মই আপোনালোক সকলোকে জনাব বিচাৰিছো, চাওক, প্ৰায় 1,03,804টা এপ্লিকেশ্যন ডিছপ'জ হৈছে। আৰু আপোনালোকে টোটেল এপ্লিকেশ্যন ৰিচিপ্টটো চাইছে, মিছন বসুন্ধৰা 2,49,275টা এপ্লিকেশ্যন আপোনালোক সকলোৱে চাইছে যে এপ্লিকেশ্যন ৰিচিভ হৈছে 3। সেইসমূহ ডাটা আপোনালোকে সম্পূৰ্ণ নিজে চাব পাৰিব। এতিয়া কথা আহিল, আপোনালোক সকলোৱে চাওক, ইয়াতে লিখিছে লিষ্ট অফ মিছন বসুন্ধৰা ছাৰ্ভিচেছ, মানে ছেটেলমেণ্ট, আনছেটেল, ভূদান, গ্ৰামদান, লেণ্ড অ'নাৰশ্বিপ, এইখিনি ছাৰ্ভিচ আগতে মই আলোচনা কৰিছিলো, সেইসমূহ ছাৰ্ভিচ ইয়াতে আছে। আৰু সেই ছাৰ্ভিচসমূহ আপোনালোকে উপভোগ কৰিছিলে বা এই ছাৰ্ভিচসমূহ আপোনালোকে মানে এপ্লাই কৰিছিলে, তাৰপিছত বহুতে পাইছে পাট্টা, বহুতে পোৱা নাই। আৰু তাৰ ভিতৰত চাওক, মিছন বসুন্ধৰা টুৰ ছাৰ্ভিচ, এইসমূহ টুৰ ছেটেলমেণ্ট, এপি ট্ৰান্সফাৰ, বিজিআৰ লেণ্ড, অনলাইন পেমেণ্ট অফ লেণ্ড ৰেভিনিউ, খাজনা যিটো দিয়া হয় সেইটো অনলাইন আহিছে, সেইটো একচুৱেলি মিছন বসুন্ধৰা
সেৱা হয় আৰু লিষ্ট অফ সাৰ্ভিসেস মানে সেই সাৰ্ভিসেসমূহ পূৰ্বৰ পৰা চলি আহি আছে যিখিনি আপোনালোকৰ ৰেভিনিউ ৰিলেটেড মিউটেশন বাই ৰাইট ইনহেৰিটেন্স সেই যে সেৱা যিসমূহ আপোনালোক সকলোকে দেখুৱাই আছো এই সেৱাসমূহ প্ৰত্যেকটো সেৱাৰ কি সাৰ্ভিস বৰ্তমান ওপেন হৈ আছে আৰু কি সাৰ্ভিস বৰ্তমান আপোনালোকে এপ্লাই কৰিব পাৰিব সেইসমূহ আপোনালোকক এটা ভিডিঅ বনাই আপোনালোক সকলোৰ কাৰণে লৈ আহিম আপকামিং কাৰণ তাতে আপোনালোকে বহুতো বিষয় জানিবলগীয়া আছে আৰু আমাৰ ৰেভিনিউৰ কামকাজ যিবিলাক আছে সেই কামকাজবিলাক কৰিবৰ কাৰণে এইবিলাক নলেজ আপোনালোকৰ প্ৰয়োজন গতিকে প্ৰিয় ভিউৱাৰ্ছসকল ইয়াৰ ভিতৰত আপোনাৰ এনেকাও আছে যে বহুতো কাম পেন্ডিং হৈ আছে আপুনি কৰিব পৰা নাই গতিকে সেইসমূহ যদি সেৱাসমূহ আপোনালোকে বুজি পায় জানে তাৰপিছত গৈ পেলাই আপোনালোকে নিজে সেই কামসমূহ কৰিব পাৰিব আৰু 2026 বৰ্ষত আপোনালোক সকলোকে মিছন বসুন্ধৰা আৰম্ভ হোৱাৰ আগৰ পৰা আপোনালোক সকলোৰ কাৰণে ভিডিঅ' এইটো কাৰণত বনাই আছো যাতে মিছন বসুন্ধৰা 4 যেতিয়া আহে 4 অহাৰ লগে লগে যি সেৱা কিয়নো নাহক আমি সেই সেৱাসমূহ কেনেকৈ এপ্লাই কৰিম আগতীয়াকৈ যদি প্ৰিপাৰেচন কৰি কাগজ পাতি বনাই ৰেডি কৰি ৰাখি দিম তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব আৰু পৰৱৰ্তী সময়ত গৈ পেলাই আমি সেই এপ্লাইসমূহ কৰাৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় কাৰণ পাৰ্টিকুলাৰ টাইমৰ ভিতৰত চৰকাৰে ডেট নিৰ্ধাৰণ কৰি দিয়ে ইমান তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব গতিকে ভিউৱাৰ্ছসকল এতিয়া আপোনালোকে একেবাৰে মজবুত হৈ পেলাই নিজৰ ৰেকৰ্ড যিখিনি আছে সেইসমূহ আপোনালোকে প্ৰপাৰলি প্ৰস্তুত কৰি ৰেডি কৰি ৰাখিব এতিয়া মই আপোনালোক সকলোকে মিছন বসুন্ধৰাৰ আৱাসিক আইডিয়া এটা দিলে ট্ৰিপ কেনেধৰণৰ কাম হৈছিল কি সেৱা আছিল আৰু সেই সেৱাসমূহ কেনেকৈ চলিব সেইসমূহ সেৱা আপোনালোকে ক'ত এপ্লাই কৰিব পাৰিব আৰু কোনে এপ্লাই কৰিব আৰু কেনেকৈ এপ্লাই কৰিব সেইসমূহ আপোনালোক সকলোকে পৰৱৰ্তী সময়ত ভিডিঅ'ৰ মাধ্যমেদি জনাম এতিয়া মূল এটা আইডিয়া দিব বিচাৰিছো সেই সেৱাসমূহ ক'ত পাব আৰু ইয়াৰ ওপৰঞ্চিও কোনে এপ্লাই কৰিব পাৰিব প্ৰথমে চাওক মই আপোনালোকক এইটো দেখুৱাব বিচাৰিছো অনলাইন পেমেন্ট অফ ল্যান্ড ৰেভিনিউ আপোনালোকে খাজনা যিটো দিয়া সেই খাজনাটো দিবৰ কাৰণে সেৱা সেতু পৰ্টেলত ৰিডাইৰেক্ট হৈছে তাৰ মানে মিছন বসুন্ধৰাৰ যিটো পৰ্টেল সেই সেৱাসমূহ সেৱা সেতু পৰ্টেলটোতে ইনবিল্ড হৈ আছে মানে আপোনালোকে ক্লিক কৰাৰ লগে লগে চাওক মই ক্লিক কৰিছো সেৱা সেতু পৰ্টেল ওপেন হৈছে এতিয়া সেই সেৱা সেতু পৰ্টেল যিটো আছে এইটো গভৰ্ণমেণ্টে এটা পৰ্টেল মুকলি কৰিছে যি পৰ্টেলত ডিজিটেল মাধ্যমত বিভিন্ন সেৱা অকল ৰেভিনিউৰ সেৱা নহয় আৰু বহুতো সেৱা আছে সেই সেৱাসমূহ তাতে উপলব্ধ হৈ আছে আৰু সেই সেৱাসমূহ আপোনালোক সকলোৱে সিলেক্ট কৰি এপ্লাই কৰিব পাৰিব গতিকে সেৱা সেতুৰ আৰু বহুতো কোৱেশ্চন আছে বহুতো সেৱা আছে সেই সেৱাসমূহ 2026 বৰ্ষত কেনেকৈ এপ্লাই কৰিব বা CSC BLE যিসকল আছে তেওঁলোকেও কেনেকৈ এপ্লাই কৰিব নতুন যিবিলাকে নাজানে প্ৰপাৰলি তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে গতিকে এতিয়া মই সেৱা সেতু পৰ্টেলটো মিছন বসুন্ধৰাৰ পৰা ইয়াত কনভাৰ্ট কৰি লৈ আহিলো গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা যোনে চাব আৰু তাৰ পিছৰ পাৰ্টবিলাক যোনে চাব অটোমেটিকলি বুজি পাব যদি চোৱা নাই শেষৰ ভিডিঅ'সমূহ আপোনালোকে চাই ল'ব পিছত যদি আপোনালোকে এই ভিডিঅ'টো চাই আছা মোৰ ভিডিঅ'টো বনোৱাৰ পিছত এতিয়া মই এই সাৰ্ভিসত মই ক্লিক কৰিম সাৰ্ভিসত ক্লিক কৰাৰ লগে লগে মিছন বসুন্ধৰা বুলি নহয় সেৱা সেতু পৰ্টেল যিটো আছে সেই পৰ্টেলটোত লিষ্ট অফ সাৰ্ভিসেস মানে কিমান সেৱা আছে সেই সেৱাসমূহ সম্পূৰ্ণ ইয়াতে দেখুৱাই আছে আপোনালোকে চাওক লিষ্ট অফ সাৰ্ভিসেস মই হাইলাইট কৰি দিছো তাতে চাওক ফ্ৰেছ ফিল্টাৰ দা সাৰ্চ তাত চাওক কিমান ডিপাৰ্টমেন্ট আছে যি ডিপাৰ্টমেন্টৰ আপুনি সেৱা অনলাইন কৰিব লব বিচাৰে সেই সেৱাসমূহ ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব এতিয়া মাটিবাৰীৰ কামকাজসমূহ হল ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট যিটো বিভাগ আছে সেই ডিপাৰ্টমেন্টৰ অন্তৰ্গত গতিকে সেইটো আমি সিলেক্ট আৰু ইয়াতে আপোনালোকে অৰ্গেনাইজেশ্যন সিলেক্ট কৰিব নালাগে এপ্লাই ক্লিক কৰাৰ লগে লগে ৰেভিনিউৰ যিমানসমূহ সেৱা আছে সেই সেৱাসমূহ আপোনালোকে দেখিবলৈ পাব 1 ৰ পৰা 47 গতিকে আমাৰ কাৰণে 47টা ভিডিঅ' বনা 47টা কন্টেন্ট আছে সেই 47টা সেৱা কোন সেৱা আমি বৰ্তমান এপ্লাই কৰিব পাৰিম আৰু কেনেকৈ এপ্লাই কৰিব পাৰিম 2026 বৰ্ষত আমি এপ্লাই কৰিলে কামত আহিব না নাই সেইসমূহ আপোনালোক সকলোকে সবিশেষ পৰৱৰ্তী সময়ত ভিডিঅ'ৰ জৰিয়তে দি জনাম এতিয়া ফৰ এক্সাম্পল আপোনালোক সকলোকে ক'ব বিচাৰিছো এটা সিম্পল এটা সেৱা যিটো আমাৰ সকলোৰ কাৰণে বহুতৰে পট্টাৰ মাটি আছে পট্টাৰ মাটিত তেওঁলোকৰ নাম ভুল হৈ আছে সেই নাম ভুলটো শুদ্ধ কৰিবৰ কাৰণে কাৰেকশ্যন কৰিব পৰা যায় এই কাৰেকশ্যন কৰিবৰ কাৰণে আপোনালোকে তাত গৈ পেলাই এই সেৱাসমূহ সিলেক্ট কৰি কাৰেকশ্যন কৰিব পৰা যায় গতিকে এই সুবিধাটো এই পৰ্টেলটোৰ জৰিয়তে দি আছে আপোনালোকে এই কামখিনি এই সেৱা সেতু পৰ্টেল যিটো আছে সেই পৰ্টেলৰ জৰিয়তে দি জানিব পাৰিব গতিকে আগন্তুক মিছন বসুন্ধৰাৰ 4ৰ যিসমূহ সেৱা আহিব
সেই সেৱাসমূহ আপোনালোক সকলোকে এই সেৱা সেতু পৰ্টেলৰ জৰিয়তে দি এপ্লাই কৰাৰ প্ৰচেছখিনি সম্পূৰ্ণ A to Z জনাবলৈ চেষ্টা কৰিম আমি আমাৰ OLS অসম ইউটিউব চেনেলৰ তৰফৰ পৰা। আৰু এই ভিডিঅ'টো যি মাধ্যমৰ পৰা আপোনালোকে চাই আছে আমাৰ মাধ্যমটো ফলো কৰি ৰাখিব, বা ইউটিউবৰ পৰা যদি চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত এটা নতুন আপডেট আপোনালোক সকলোৰ কাৰণে লৈ আহিম। আজি এই ভিডিঅ'টো অলপ বেছি লম্বা হৈ যাব, সেইকাৰণে আপোনালোক সকলোকে কমপ্লিটলি আৰু আলোচনা কৰিব পৰা নাই। পৰৱৰ্তী সময়ত নতুন এটা আলোচনা কৰিম। আৰু এটা বিষয় আপোনালোক সকলোকে ক'ব বিচাৰিছো, OLS অসম ইউটিউব চেনেলৰ তৰফৰ পৰা আমি ইঞ্চুৰেঞ্চ কেয়াৰ নামৰ এটা সংস্থা আৰম্ভ কৰিছো ডিজিটেল মাধ্যমেদি। যদি আপোনালোকৰ কোনো গাড়ী ইঞ্চুৰেঞ্চৰ প্ৰয়োজন হয়, বাইক হওক, ট্ৰাক হওক, যিকোনো গাড়ীৰ মটৰছ, সেইবিলাকৰ ইঞ্চুৰেঞ্চ আপোনালোকে ল' ৰেটত কৰিব যদি বিচাৰে আমাৰ ইঞ্চুৰেঞ্চ কেয়াৰৰ টিমৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকৰ ভিডিঅ'ত নম্বৰ লগাই দিছো, সেই আমাৰ ৱেবছাইটতো আছে insuranceCare.in, তাত ভিজিট কৰি আপোনালোকে আমাৰ লগত যোগাযোগ কৰি আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব পাৰিব। আৰু আমি ইয়াত লগত এটা সেৱা ৰাখিছো, যিটো হ'ল 99 ৰুপিজ ওৱান টাইম পেমেণ্টৰ বিনিময়ত। সেই পেমেণ্টটো আপোনালোকে কৰি পেলাই যদি ইঞ্চুৰেঞ্চ কৰে আৰু আপোনালোকৰ সম্পূৰ্ণ নথিপত্ৰখিনি ঠিকে থাকে ইঞ্চুৰেঞ্চ ক্লেইম কৰাত আমি সহায় কৰি দিওঁ আনলিমিটেড, যিমান দিনলৈকে আমি আপোনালোক সকলোকে ইঞ্চুৰেঞ্চ কেয়াৰ চলাম। আৰু আপোনালোক সকলোৱে ইঞ্চুৰেঞ্চ কেয়াৰৰ লগত জড়িত হৈ ইঞ্চুৰেঞ্চ কৰিব। তাৰ পৰৱৰ্তী সময়ত প্ৰত্যেক বছৰ আপোনালোকে যদি ইঞ্চুৰেঞ্চ কেয়াৰৰ তৰফৰ পৰা ইঞ্চুৰেঞ্চ লয়, সেই ওৱান টাইম ফিজটো দিব নালাগে। আৰু যদি আপোনালোক সকলোৱে বেলেগত ইঞ্চুৰেঞ্চ কৰে আৰু একবাৰ 99 ৰুপিজ পেমেণ্ট কৰে আৰু আপোনাৰ ডাটাখিনি শুদ্ধ কৰি আমাক দিয়ে, তেনেতে নিশ্চয় ইঞ্চুৰেঞ্চ কেয়াৰৰ তৰফৰ পৰা আমি আপোনালোক সকলোকে ক্লেইম ছাপোৰ্টৰ কাৰণে সহায় কৰি দিওঁ। বা আন বহুতো ব্যৱসায়ীসকল আছে বা CSC BLE সকল আছে, তেওঁলোকে ইঞ্চুৰেঞ্চ কৰে, গ্ৰাহকক ইঞ্চুৰেঞ্চ কৰি দিয়ে, কিন্তু তাৰপিছত তেওঁলোকে ক্লেইমৰ সময়ত গৈ পেলাই তেওঁলোকৰ দোকানৰ বিভিন্ন কাম কাজৰ কাৰণে অসুবিধাৰ সন্মুখীন হয়, ইঞ্চুৰেঞ্চ কৰিব বা ক্লেইমখিনি প্ৰচেছ কৰিবলৈ অসুবিধা পায়, কৰি নিদিয়ে, যাৰ ফলত বিভিন্ন ইঞ্চুৰেঞ্চৰ মানুহবিলাক আপোনালোকৰ ওচৰত নাহে। গতিকে তেওঁলোকেও আমাৰ লগত সেৱা সংযুক্ত কৰিব পাৰিব। কাষ্টমাৰৰ পৰা 99 ৰুপিজ এটা দি সেই ক্লেইমৰ সম্পূৰ্ণ দায়িত্বটো আমাৰ ওপৰত দি দিব পাৰে। আমি আপোনালোকক অনলাইন পদ্ধতিৰ মাধ্যমেদি ইঞ্চুৰেঞ্চ কেয়াৰৰ তৰফৰ পৰা প্ৰচেছখিনি কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আজিৰ এই ভিডিঅ'টো ইমানতেই। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। থেংক ইউ। জয়